নমস্কাৰ প্ৰাগ নিউজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞাই আপোনালোকক আদৰণি জনাইছোঁ। ৰাজ্যৰ সৰ্বত্ৰে এতিয়া পূজাৰ উখল মাখল পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত প্ৰাগ নিউজৰ পৰিয়ালৰ ফালৰ পৰা আমি আপোনালোকক জনাইছোঁ পূজাৰ আন্তৰিক শুভকামনা শুভেচ্ছা। মা দুৰ্গাই প্ৰতিগৰাকী লোকৰ ঘৰলৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা সেই বিশেষ আশা কৰি আমি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰাগ নিউজৰ পূজাৰ বিশেষ অনুষ্ঠান। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে তিনিগৰাকী অতিথি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে। অনুষ্ঠানলৈ যোৱাৰ আগত মই তেখেতসকলক আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিম। আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে চিনাকি, আমাৰ সকলোৰে মৰমৰ অসমৰ সাংস্কৃতিক জগতৰ এক নক্ষত্ৰ লোকনাথ গোস্বামী। দাদা আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে অসমৰ সাংস্কৃতিক জগতৰ আন এক চিনাকি নাম নিত্যানন্দ ডেকা। আপোনাক আমি স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত বিশেষভাৱে উপস্থিত আছে অসমীয়া ছবিৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আমাৰ সকলোৰে মৰমৰ অমৃতা গগৈ। অমৃতাক স্বাগতম জনাইছোঁ। অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ যিহেতু আমাৰ আটাইকেইগৰাকী অতিথিৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ লোকনাথ গোস্বামী ডাঙৰীয়া আৰু তেখেতক আমাৰ মাজত পাইছোঁ। লোকনাথ দা, পূজাৰ বুলি ক'লে আপোনাৰ এটা বিশেষ গীতৰ কথা সকলোৰে মনলৈ আহে। পূজাৰ পৰিৱেশ অহাৰ কথা যেন ক'ব খোজে আপোনাৰ সেই বিশেষ গীতটিয়ে, য'ত কোৱা হৈছে প্ৰকৃতিৰ কথা, য'ত কোৱা হৈছে শেৱালি ফুলৰ কথা। আমূল মূল শেৱালিৰ গুণ, আমূল মূল শেৱালিৰ গুণ, সেইটো যাবই নোখোজেছে। এইটো হিৰুদাৰ ৰচনা। তেতিয়া মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা গীত গাওঁ। চাকৰি সূত্ৰে উজনিৰ ফালে আছিলোঁ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ এটা নিয়ম আছিলে যে এটা গীত কেন্দ্ৰৰ ফালৰ পৰা শিকায় আৰু এটা গীত নিজে গাব লাগে, প্ৰস্তুত কৰি দিব লাগে। এতিয়া ভাল গীতৰ অনুসন্ধানত মই গুৱাহাটীলৈ আহিছিলোঁ। উজনিত বা ডিব্ৰুগড়ত নাই, মই এইটো ক'ব খোজা নাই, কিন্তু কিবা কিবি কাৰণত মই গুৱাহাটীলৈ আহি হিৰুদাৰ ঘৰ পালোঁহি। হিৰুদাৰ তাত আহি মই এখন গানৰ কিতাপ পালোঁ, তোমাৰ গান। আৰু গানটো মই একে বুকুত সাৱটি লৈ নামৰূপলৈ গ'লোঁ, মই চাকৰি কৰা জেগালৈ। এটাৰ পিছত এটা গান সুৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ এটা গান মোৰ ভাল লগা গান আছিলে, আমূল মূল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন। কিয় ভাল লাগিছে মই ক'ম, অকণমান গানটো গুণগুণাই লওঁ। আমূল মূল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন। আমূল মূল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন। চকুৱে চকুৱে পৰা হ'লে চাব, দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং। তোমাৰ ক্ষীৰৰ সেন্দুৰ কণ, আমূল মূল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন। পুৱতিনিয়ৰে ফুলালে শেৱালি, দুবৰ দলিচাত থলেহি দাপোনখন। আহি নাহি বজালে বাহি, ভৰিল শেৱালি বন। পাহিলৈ কি চাবা, পাবলি পাবলি আহিতি ৰজন আমূল মূল শেৱালিৰ গুণ, যাওঁ বুলি যাবই নোখোজেচোন।
গুণ আহিনৰ সতে আহিল আকৌ দেখোন মুক্তল শেৱালিৰ গুণ আহিনৰ সতে আহিল আকৌ দেখোন চকুৱে চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন কেঁচা সোণ যে তোমাৰ শিৰৰ সেন্দুৰ আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন চকুৱে চকুৱে পৰা হ'লে চাব দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ শিৰৰ সেন্দুৰ আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজেচোন। ধন্যবাদ লোকনাথ দা। অনুষ্ঠান আৰম্ভণিতে খুব সুন্দৰকৈ আপুনি গীতটো পৰিৱেশন কৰিলে আৰু হিৰুদাৰ কথা, আপোনাৰ সুৰ, আপোনাৰ কণ্ঠ সঁচাকৈ অভূতপূৰ্ব। আৰু এনেকুৱা লাগিল যেন সেই ৯০ দশকৰ শেষৰ ফালে আমি যিটো গীত শুনিছিলোঁ সেই একেই গীত একেই কণ্ঠ আপোনাৰ। হয়, এই গীতটি মানুহে লৈছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি মই কৈছোঁ অকণমান হিৰুদাৰ গানৰ যিটো মানে শব্দৰ যিটো ঝংকাৰ মানে লিৰিকেল কোৱালিটি যিটো মানে গীতিধৰ্মিতাটো, এই যে শেৱালি ফুল অকণমান পাহি এটাহে এওঁলোকে ভালকৈ জানিব ইমানকণ পাহি ইমানকণ অকণমান ৰঙা ঠাৰি অকণমান, কিন্তু চকু জিপিতেও দেখিছে দীপলিপ এগৰাকী কইনা শিৰত সেন্দুৰ এই যে ৰোমান্টিক এই চিন্তাটো কল্পচিত্ৰ। গতিকে সেইকাৰণে মই গানটো ভাল লাগে, ময়ো কল্পনা কৰি লওঁ দেই, ৰোমান্টিক হৈ লওঁ গানটো গাওঁতে ৰোমান্টিক হৈ লওঁ শিৰৰ সেন্দুৰকণ সেইকণ। সেইটোৱেই গানৰ বাহাদুৰি, হিৰুদাৰ বাহাদুৰি, শব্দৰ বাহাদুৰি আৰু শৰতৰ বাহাদুৰি। কি কোৱা হয় নহয়? হয়, অমিতাৰ ওচৰলৈ আহিব বিচাৰিম। অমিতা, কেনেকুৱা পূজা? পূজা এইবাৰ গুৱাহাটীতে আছোঁ আৰু এইবাৰ পূজা অকণমান বেলেগ, কাৰণ মই আগতে আচলতে যদিও গুৱাহাটীত থাকোঁ, অনুষ্ঠানৰ অংশ লওঁ, কিবা কৰোঁ, পূজা চাবলৈ ওলাই নাযাওঁ। মানে শ্বুটিং থাকিলে শ্বুটিঙৰ জৰিয়তে পূজালৈ যাওঁ, কিন্তু বাকী পূজালৈ নাযাওঁ। এইবাৰ মই নহয় মানে কি হয়, সদায় যিহেতু শ্বুটিঙত ব্যস্ত থাকোঁ, গতিকে এনেকুৱা পূজা বিহু এই সময়খিনি মই পৰিয়ালৰ লগত থাকিব বিচাৰোঁ। অকণমান মানে এনেকুৱা লাগে সকলোৰে পৰা আঁতৰি যেন ঘৰৰ মানুহকেইজনৰ লগতে একেলগে থাকিম। কিন্তু এইবাৰ সামান্য পৃথক, কাৰণ মোৰ কণমানিজনী আছে আৰু তাই এতিয়া পূজা চাবলৈ প্ৰথমবাৰ তাইক মই পূজা চাবলৈ এইবাৰ মানে তোমাৰ বাবে এটা নতুন অভিজ্ঞতা হ'ব নিজৰ সন্তানক লৈ পূজা চোৱা। মোৰ কাৰণেও নতুন অভিজ্ঞতা আৰু মই বিচাৰিছোঁ যে যোৱা বছৰ যিহেতু তাই যথেষ্ট সৰু আছিল তেতিয়া লৈ যোৱা সম্ভৱ নাছিল, কৰোণাৰ ভয় আছিল তেতিয়া, কৰোণাৰো ভয়, আৰু এতিয়া ১.৫ বছৰীয়া হৈছে। এইবাৰ তাইক প্ৰথম দুৰ্গা পূজা চাবলৈ মই উলিয়াই লৈ যাম। নিশ্চয়। মই আহিব বিচাৰিম নিত্যানন্দ ডেকাৰ ওচৰলৈ। নিত্যাদা, আপুনিও অসমৰ সাংস্কৃতিক জগতৰ লগত খুব নিষ্ঠাৰে বহুকেইটা বছৰ ধৰি জড়িত হৈ আছে। পূজাৰ অনুভৱ কেনেকুৱা? মই যদি কওঁ আপুনি এটা গীতেৰে আপোনাৰ পূজাৰ অনুভৱটো জনাব লাগে, আপুনি কোনটো গীত নিৰ্বাচন কৰিব? মানে শৰৎকালটোতো বেছিভাগ মানুহৰে প্ৰিয়, অতি প্ৰিয়, আৰু শৰৎকালক লৈ পেলাই কিমান সুন্দৰ সুন্দৰ সাহিত্য ৰচনা হৈছে। মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি বিশ্বনাথ গীতিকাৰ, কবি, সাহিত্যিক, গতিকে আচলতে কি অতি সুন্দৰ, মানে অতি নিৰ্মল, গতিকে মোৰো অতি প্ৰিয়। আৰু মই প্ৰথমতে ভাবিছোঁ যে পাৰ্বত্য প্ৰসাদ বৰুৱাদেৱে শৰৎকালৰ ওপৰত বৰ সুন্দৰ সুন্দৰ গীত লিখিছে, গতিকে আহিন মহীয়া গতিকে এই গীতটিকে মই গাওঁ বুলি ভাবিছোঁ। নিশ্চয়, আহিন মহীয়া ভূপেন্দ্ৰৰ কণ্ঠ খুব জনপ্ৰিয় হৈছিল গীতটো। আৰু পাৰ্বত্য প্ৰসাদ বৰুৱাৰ এইটো কিন্তু স্বীকাৰ কৰিব লাগিব, তেখেতৰ গীতখিনিক মানে ৰাইজৰ মাজলৈ মানে বিশেষভাৱে উলিয়াই দিয়াৰ ক্ষেত্ৰত, ৰাইজৰ কাণত মানে পেলোৱাৰ ক্ষেত্ৰত ভূপেন্দ্ৰৰ অৰিহণা আটাইতকৈ বেছি। আহিন মহীয়া শেৱালি কৰিলে নিয়ৰত তিতিলে আহিন মহীয়া শেৱালি কৰিলে নিয়ৰত তিতিলে জোনাকত উপঙিল কিহবাৰে ৰাগি কেনেবা কৰিলে বুকুৰে বান্ধৈ কেনেবা
ভুদা কণ্ঠৰ এটা কালজয়ী গীত আৰু আপোনাৰ কণ্ঠত খুব সুন্দৰকৈ গীতটো আপুনি পৰিৱেশন কৰিছে অমিতা এই গীতবিলাক যেন যিমানেই সময় বাগৰি গৈছে সিমানেই যেন উজ্জ্বল হৈ উঠিছে নিশ্চয় আৰু আচলতে কি দেৱজিৎ দা মই আপোনাক এইখিনিতে ধন্যবাদ জনাওঁ বিশেষকৈ মানে দাদাৰ গানো শুনি ভাল পাওঁ মানে এইটো ক'ব লগা কথাই নহয় কিন্তু ছাৰৰ লগত মই আজি এনেকৈ যে বহি আছোঁ এইটো মোৰ কাৰণে মানে এচিভমেণ্ট এটা এৱাৰ্ড এটাৰ দৰে হৈছে কাৰণ মই এই আমুলমূল শেৱালিৰ গোন্ধৰ গোটেই যিটো অডিঅ' কেছেট মই অলপ আগতে অফ হৈ থাকোঁতে ছাৰক কৈ আছিলোঁ সেইটো মানে ধৰক ঘৰত তেতিয়া ডেক আছিল টেপ আছিল ৱাকমেন আছিল তাত মানে এই গানবিলাক শুনা মোৰ স্পষ্টভাৱে এতিয়াও মনত আছে তেখেতৰ গীতৰ যি তালে তালে নাচিছিলোঁ সৰুতে আৰু দেউতাৰ লগত যেতিয়া ক'ৰবাত যাওঁ তেতিয়াতো গাড়ীত এনেকৈ কেছেটটো সুমুৱাই দিয়ে যে কেছেটটো সুমুৱাই দিয়ে তাৰপিছত আকৌ উল্টা যদি কৰিব নাজানো উল্টা চাইডে দিলে এতিয়াতো এনেকুৱা আছে যে আমি ফৰৱাৰ্ড কৰি পেলাই লগে লগে এইটো গান শুনো সেইটো গান শুনো তেতিয়াতো তেনেকুৱা নাছিল চাৰিটা গান শুনি শেষ হৈ যায় চাৰিটা গান আকৌ উল্টা চাইডে দিব লাগিব কিন্তু যদি প্ৰথম পিঠিৰ 3 নম্বৰ গানটো শুনিবলৈ মন যায় তেতিয়া কি কৰিম কিন্তু আজিকালিৰ ধৰক প্ৰজন্মৰ কাৰণে এইটো হাতৰ টাইপ হ'ব আমি আপোনালোকেতো জানিবই তো মোক দেউতাই লগাই দিছিলে কলম এটা দি পেলাই ঘূৰাবলৈ মাজত থাকে যে এইটো কলমটো ঘূৰাই ঘূৰাই পেলাই আকৌ বজাই চাওঁ এইটো 2 নম্বৰটো বাজিছে হুইলটো সেইটো আৰু সেইটো মানে সৰু ল'ৰা ছোৱালীকেইটাক সেইটোত লগাই দিয়ে চ' তেনেকৈ ঘূৰাই ঘূৰাই ভাল লগা গানবোৰ শুনিছিলোঁ গতিকে সেই অডিঅ' কেছেটটোৰ কাভাৰটো এতিয়াও মনত আছে সেই 90 দশকৰ শেষৰ ফালৰ গানবোৰ মাদকতা বেলেগ আছিল এতিয়া যেতিয়া আমি আহিনমহীয়া শেৱালি সৰিলে শুনিলোঁ আমুলমূল শেৱালিৰ আৰু গীত সাহিত্য ইমানে উচ্চ পৰ্যায়ৰ মানে এইটো তুলনাবিহীন আৰু আমি এতিয়া আচলতে মই যিহেতু বৰ্তমান প্ৰজন্মৰ বিভিন্ন মানে সুৰকাৰ গীতিকাৰৰ লগত কাম কৰোঁ এতিয়া এনেকুৱা হৈছে যে অকণমান শব্দৰ চৰ্চা আকৌ বাঢ়িছে আৰু এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ মাজতে অলপ এনেকুৱা সময় আছিল যেতিয়া অস্থিৰ হৈছিল গোটেই বস্তুবোৰেই অস্থিৰ হৈছিল মানে শব্দৰ চৰ্চা কমিছিল মানে কিবা এখন বেলেগ অসমীয়া শব্দ শুনি আছোঁ যেন তেনেকুৱা লাগিছিল অসমীয়াই কিন্তু মানে গান গোৱা আৰু কথা কোৱা দুটা বেলেগ বস্তু তো গানত আমাক সদায় এনেকুৱা লাগে য'ত আমি এখন বেলেগ পৃথিৱী বিচাৰি পাওঁ সেই অকল গানটো শুনি থাকোঁতে যাতে এখন বেলেগ পৃথিৱীত বিচৰণ কৰিব পাৰোঁ অৱস্থাত মনে কষ্ট পাব নালাগে আচলতে কাণখনে শান্তি পাব লাগে ব্ৰেইনটোৱে কষ্ট পাব নালাগে কিন্তু বহুত গীত আমি দেখিছোঁ যে ব্ৰেইনটোৱে কষ্ট পায় মনে কষ্ট পায় কিন্তু মনক কষ্ট দিয়ে ব্ৰেইনক কষ্ট দিয়ে গানটো কি অৰ্থ থাকিল কিন্তু এতিয়া এটা ভাল লক্ষণ হৈছে যে আমাৰ নৱপ্ৰজন্মৰ যিসকল গীতিকাৰ আছে তেওঁলোকে আকৌ সেই শব্দৰ চৰ্চা কৰিবলৈ ধৰিছে খুব ধুনীয়া ধুনীয়া কিছুমান গীতৰ কথা আকৌ আহিছে আৰু মই একদম আশা কৰোঁ যাতে এই ধাৰাবাহিকতা অক্ষুণ্ণ নাথাকক কাৰণ এনেকুৱা হিৰুদাৰ শব্দবোৰ হয়তো আমি আকৌ ঘূৰাই নাপাম কাৰণ হিৰুদাৰ ঠাই কোনেও ল'ব নোৱাৰিব কিন্তু তেনেকুৱা নহয় এটা বেলেগ ধৰণৰ যিটো ধাৰাৰে গতি কৰিছে সেই গতিটো সদায় অক্ষুণ্ণ থাকক তেনেকুৱা গান যাতে বাৰে বাৰে আজিৰ পৰা আজি আমি 22 চনত কথা পাতি আছোঁ 32 চনত বা 42 চনত আগৰ গান আমি শুনি আছোঁ কিন্তু আজিৰ গান যেন লাগি আছে আমাৰ 32 বা 42 চনত যাতে কোনোবাই মোৰ ঠাইত ইয়াত প্ৰাগৰ ষ্টুডিঅ'ত বহি পেলাই কওক যে সেই সময়ৰ গানকেইটা যে আছিল আজিও কাণত ভাহি আছে তেনেকুৱা ধৰণৰ পুৰণি মই সেইকাৰণে ক'লোঁ যিমানে সময়বিলাক বাগৰি যায় এই গানবিলাক যেন উজ্জ্বল হৈ উঠে সোণৰ দৰে লোকনাথ দা এইবাৰ কি শুনাব আপোনাক দেখাৰ পাছত প্ৰাগৰ দৰ্শকসকলে আপোনাৰ বহুখিনি জনপ্ৰিয় গীত আছে গতিকে এটি জনপ্ৰিয় গীত নিশ্চয় শুনিব বিচাৰিব আৰু এটি শৰতৰ গানেই গাম বেলেগ গীত গালেও কথা নাই আপোনাৰ যে জনপ্ৰিয় গীতৰ এখন দীঘলীয়া তালিকা লোকনাথ গোস্বামী বুলি শৰতৰ কথা কোৱাৰ কাৰণে মোৰ ভালো লাগিছে অমৃতাই কথাখিনি মোক আকৌ মানে এটা জীৱন নতুন কিবা এটা প্ৰেৰণা দিছে মই ঘৰত গৈ ক'মগৈ মোৰ ছোৱালীও গান গায় আৰু চিনি পায় আৰু বৰ ধুনীয়া গায় তাই গতিকে কথাটো কি হয় কেতিয়াবা মোৰ এইটো হয়তো মোৰ অকণমান নিচাত্মিকা বোধো হ'ব পাৰে কেতিয়াবা এনেকুৱা ভাবোঁ যে এওঁলোকৰ সময়ৰখিনি আমাক চিনি পায় নে নাপায় এনেকুৱা এটা ভাৱ এটা হয় এওঁ যেতিয়া দেখিছোঁ কিন্তু মোৰ উল্টা হৈছে কথাটো তেতিয়া চিনি পায় বা গান শুনে আৰু এওঁলোকে এই যিটো হেৰি এইটো মানে যিটো সোঁতটো ফ্ল'টো তেওঁলোকে ৰাখিছে মোক আমাৰ ভাল লক্ষণ আছে মই সেইটো আজি অনুষ্ঠানবিলাক সেইদৰে অনুভৱ কৰিছোঁ আৰু বাকী এতিয়া মই আৰু এটা তুমি উলিয়াইছে কথাখিনি যে আমি যেতিয়া একোটা ঋতু আহে শৰতে হওক
বসন্তই আহক, আমি তেতিয়া কি হয় ৰেডিঅ' শুনোতো, আমি ৰেডিঅ'ৰ যুগৰ মানুহটো। গতিকে ভূপেন দাই বা শৰতৰ কি গান গাব, আমি প্ৰত্যেক শৰতত ভূপেন দাৰ HMV কি ৰেকৰ্ড ওলাব, ৰেডিঅ'ত কি গাব। এতিয়া শুনিছে কহুৱা বন মোৰ শান্ত এখন চিত্ৰ। তাৰপিছত গ'ল শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকি, এই শুনিলোঁ গ'ল। তাৰপিছত আকৌ তোমাৰ উশাহ কোমা কোমল শেৱালি কোমল হাঁহি, হয়নে? তাৰপিছত হাৰতি ৰাণী তোমাৰ নাম। গতিকে এই যে এইটো এটা মন কৰিবলগীয়া কথা। কিন্তু এতিয়া আমি কোনোবাই বেয়া পালেও হয়তো এনেকুৱা, যেতিয়া 10টা গান গালে এটা গানেই হয়, ভেৰিয়েশ্যনটো কম। আচ্ছা, মই এটা কাম কৰোঁ, পাৰ্বতী প্ৰসাদৰ গান এটা গাওঁ, তাৰপিছত মই তুমি ক'লে গাম বাৰু। পাৰ্বতী প্ৰসাদৰ গানটো গোৱাৰ কাৰণ এটা আছে। আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তী 98 চনত, তেতিয়া সঞ্চালক আছিলে লুৎফুৰ ৰহমান, আহি ক'লে যে গোস্বামী আপুনি এটা স্পেচিয়েল গান গাব লাগিব। কি গান গাব লাগিব? নতুন গান, সোণালী জয়ন্তী গান, এটা পাৰ্বতী প্ৰসাদৰ গান। লগে লগে প্ৰণৱীৰাম বৰুৱাক মাতি আনিলে, আনি গ'লে লোকনাথ গোস্বামীৰ এটা গান শিকাব লাগে, গাব। মোৰ ভাগ্য আৰু এটা পাৰ্বতী প্ৰসাদৰ গান কোনো নোগোৱা, মই গাবলৈ পাম। সেইটো গানকে অকণমান মই গাই দিছোঁ। দুবৰি বন কোনেনো সৰালে শেৱালি ঐ নীল আকাশত কোনেনো নুমালে দেৱালী দুবৰি বন কোনেনো সৰালে শেৱালি ঐ নীল আকাশত কোনেনো নুমালে দেৱালী ঐ দেৱালী ঐ। জোনাকী নিশা কাৰে ঐ মুকুটৰ মণি খৰিৰ জোনাকী নিশা কাৰে ঐ মুকুটৰ মণি খৰিৰ জানো চাহৰতে এৰি থৈ গ'ল জানো চাহৰতে এৰি থৈ গ'ল দুবৰি বন কোনেনো সৰালে শেৱালি ঐ নীল আকাশত কোনেনো নুমালে দেৱালী ঐ। আজি আঘোণত ঘনাই পৰিছে কুঁৱলী আজি আঘোণত ঘনাই পৰিছে কুঁৱলী নৈৰ পাৰত কহুৱা মৰিছে কুঁৱলী ফুল কলিটি দেহি ঐ হঠাতে আজি পৰি ফুল কলিটি দেহি
কোনে নুমালে দেৱালী ঐ দেৱালী ঐ দেৱালী ঐ। শৰতৰ ছবি শৰতৰ ছবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ মানে এনেকুৱা হয় দিশৰ পাৰত বহি যেন পাৰ্বতী প্ৰসাদে কেৱল এই উৰি যোৱা এই যে খৰালি জাক এই কি কয় শুকুলা ডাৱৰ তেওঁ নিজে যি শৰতৰ নৈসৰ্গিক যিটো মানে ছবি প্ৰণৱীৰাম বৰুৱাদেৱ মই নামটো লৈছোঁ মই তেখেতৰ আৰু মানে পাৰ্বতী প্ৰসাদৰ সেইটো এটা বাহাদুৰি আছিল এই যে শাৰদীয় সন্ধিয়া জোনাকী মেল সুন্দৰকৈ প্ৰকাশ কৰা মানে নৈসৰ্গিক যিটো মানে প্ৰাকৃতিক মানে ইমান সুন্দৰকৈ এখন দিশপৰীয়া হেৰি আকৌ ভূপেনদাৰ কথা এনেকুৱা হৈছে মানে শৰতৰ গান বহুত আছে দেই মই এখন তালিকা দিব পাৰোঁ অ' শৰতৰ শেৱালি আজি শৰতৰ মানে শৰৎ আহিলে এটা নতুন গান আগতে মানে কি হয় প্ৰতিজন গীতিকাৰ প্ৰতিজন হেৰিয়ে মই কিছুমান গানৰ সৃষ্টি আঁৰৰ কথা আছে দীঘলীয়া এনেকুৱাখিনি মাজে মাজে মই ক'ম মানে খুব আমোদজনক একোটা গান কেনেকৈ সৃষ্টি হয় ক'ৰ পৰা ডিব্ৰুগড়ৰ পৰা ৰাজেন গোহাঁই আহিল ক'ত কুলবুঢ়াক লগ ধৰিলে ক'ত তপজিল আলি ছাৰৰ তালৈ গ'ল গৈ গান এটা কেনেকৈ মানে সেইকাৰণে কয় গান শুনাও নহয় লেখাও নহয় গান বস্তু বনোৱা বস্তু এইকেইটাই কয় এইকেইটাই বস্তু বুলি কৈছে ইটোৰ পৰা এইটো আনি আমাৰ যেনেকৈ ৰেচিপি কয় তৰকাৰী বনাই এনেকৈ আনি বনায় এইবোৰ ঢেৰ আমোদজনক কাহিনী আছে এওঁ পাইছে যেতিয়া আজি কথা পাতিম দেই নিশ্চয় কথা পাতি থাকিম লোকনাথ গোস্বামী ডাঙৰীয়া সুন্দৰকৈ আপুনি গীতটি পৰিৱেশন কৰাৰ লগতে গীতটিৰ আঁৰৰ কিছু খবৰ বা কথা আপুনি ব্যক্ত কৰিলে মই নিত্যানন্দ দা আপোনাৰ ওচৰলৈ আহিব বিচাৰিম এইবাৰ কি শুনাব আপুনি মই ভূপেনদাৰ এইবাৰ মানে শৰতৰ ওপৰত শাৰদী ৰাণী তোমাৰ সুন্দৰ গীত মই গাবৰ কাৰণে চেষ্টা কৰিম ভূপেনদাই শৰতক লৈ বহু গীত ৰচনা কৰিছিল এখন দীঘলীয়া তালিকা আচলতে বহুত দীঘলীয়া আৰু প্ৰতিটো গীতেই আচলতে শ্ৰোতা দৰ্শকৰ হৃদয় বা মন জিনি গৈছে আৰু নহয় আটাইতকৈ ডাঙৰ কথা হৈছে কি প্ৰতিটো গীতৰ কোনটো গীতৰ লগত মিল নাই এই অৰ্থত মিল নাই যে হিমানী যে সেউজী ঘাঁহৰ হিমানী শব্দটো আৰু এটা গানটোৰ বিষয়ে তুমি গাই লওঁ মই অকণ ক'ম ঠিক আছে দাদা
খুব জনপ্ৰিয় গীত আৰু গীতটিৰ শব্দটো খুব কোমল আৰু নিত্যাদাই খুব ইমান ধুনীয়াকৈ গানটো প্ৰেজেণ্টেশ্যন কৰিছে চেষ্টা কৰিছে যে প্ৰতিটো গীতৰ যেন প্ৰতিটো শব্দৰ অৰ্থবিলাক খুব সুন্দৰকৈ পৰিস্ফুট হৈছে মই এইখিনিতে এওঁ ক'ব হয় এটা বাক্য কৈ নোৱাৰোঁ তাৰমানে কি হয় গানবিলাক মই আজিকালি পঢ়োঁ খুব শুনো আৰু যদিও এই যে তাৰ পঢ়োঁ মই এবাৰ মোৰ ক'লোঁ নহয় ছোৱালীজনী লৈ পেলাই কিবা অনুষ্ঠান তাত গৈ আছোঁ গৈ থাকোঁতে এখন মানে কি হয় বিশাল এখন বিল এখন মেটেকাৰে ভৰি আছে ছাইডৰ গাড়ীখন ৰাখি পেলাই ছোৱালীজনী গানটো গাই ভাল পায় কাৰণে ৰাখি পেলাই মই তাই এটা বস্তু দেখাব এই মেটেকাৰ মাজে এডোঙা পানী আছে মই তেওঁ ক'লোঁ এইখিনি কি আছে তেওঁ মোক ক'লে চাইছে মই কৈছোঁ থৰ লগা বিলখনি তোমাৰ শুৱনি দাপোন এই যে মেটেকাৰ মাজত বিল অকণমান আছে যে কিন্তু তাতে পৰিষ্কাৰ দাপোনৰ নিচিনা লাগিছে তাত হেৰি নাই তাৰমানে ঢৌ নাই তেতিয়া ঢৌ নাই থৰ লগা আমি মানুহটো ভয়তে থৰ লাগিল কপৌ থৰ লাগে থৰ লগা বিলখনো থৰ লাগিছে বতাহ নাই সেই বিলখন দেখুৱাই পিছত মই কৈছোঁ এতিয়া যদি তুমি গানটো গোৱা ইয়াৰ পিছত দেখিবা তোৰ গানটো আৰু বুকুৰ ভিতৰলৈ সোমাব মই এটা উদাহৰণ দিছোঁ দেই সেই গানটোতে যি কপাহ মেঘৰ সেউজী ঘাঁহৰ হিমানী ভাবিব নোৱাৰা কুঁৱলী সূতাৰে গঠা এই কথাবিলাক আৰু মই এইকাৰণে এই কথাটো ক'লোঁ কেলৈ গানৰ মানে কম্পজিশ্যন ৰচনা এই কথাবোৰ কিন্তু আমি ভূপেন দাৰ পৰা শিকিবলগীয়া আছে অমৃতা কি ক'বা এই সম্পৰ্কে মই আচলতে এই শুনিহে আছোঁ ছাৰে যে কৈ আছে এই মেটেকাৰ মাজৰ এই কথাখিনি আচলতে যেতিয়া আপোনাৰ দেউতাক মানে ছাৰে দেউতাকে ইমান ধুনীয়াকৈ যেতিয়া কন্যাক শিকাইছে আজি আপোনাৰ এই কথাটোৰ পৰা মই মোৰ অভিনয় জীৱনৰ কাৰণে এইখিনি অভিজ্ঞতা ল'লোঁ মই এই কথাটো মনত ৰাখিম আৰু যেতিয়া মই ক'ৰবাত কোনোবা অভিনয়ত যদি কেতিয়াবা এনেকুৱা মানে সুবিধামূলে আহে যে সেই এখন থৰ লগা চেহেৰা এটা ক'ৰবাত যদি দেখুৱাব লাগে ক'ৰবাত মেটেকাৰে ভৰা গাঁৱৰ ছোৱালী এজনীৰ বা ধৰক সেই যিটো ফিলটো সেই ফিলটো আজি মই এই কথাকেইটাৰ পৰা সাঁচি ৰাখিলোঁ যিটো উদাহৰণ তেখেতে দিলে সেই উদাহৰণটো আমাৰ লগত বিনিময় কৰাৰ বাবে বহুত ধন্যবাদ মই এই কথাখিনি সাঁচি ৰাখিম কেতিয়াবা কোনোবা কেৰেক্টাৰত য'ত প্ৰয়োজন হ'ব থৰ লাগি ময়ো সেই দাপোনখন চাবলৈ চেষ্টা কৰিম কেতিয়াবা কোনোবা কেৰেক্টাৰত এটা গীতৰ মাজত বা এটা অভিনয়ৰ মাজত কেনেকৈ সোমাই যাব পাৰি আচলতে এটা প্ৰকৃতিৰ এলিমেণ্ট লৈ পেলাই প্ৰাণ লৈ পেলাই কেনেকৈ অভিনয় বা গীতক প্ৰাণ দিব পাৰি আচলতে তাৰমানে মই এইখিনি এটা কথা কৈ ল'ব খুজিছোঁ মানে অন্য নহয় যিহেতু আমি অকণমান আমি বয়সীয়া জীৱনত শিকাইছোঁ অকণমান ৱৰ্কশ্বপ হয় গীতানন্দহঁতেও ৱৰ্কশ্বপ ধাৰাবাহিকভাৱে তেখেতে কৰি আছে হয় এই ৱৰ্কশ্বপবিলাকত যদি অকণমান তাৰ পেটাৰ্ণটো ষ্টাইলটো সলনিও কৰা হয় অকল কেৱল নোটটো লাগিছেনে নাই চাহটো গাটো বহুতে সেইবিলাকত গুৰুত্ব দিয়ে শুদ্ধকৈ পাৰফেক্টলি গানটো গাব পাৰিছে সেইটো দৰকাৰ কিন্তু একে সময়তে এই যে তাৰ বেকগ্ৰাউণ্ড যিবিলাক কথা থাকে সেই কথাবিলাক হয় তেতিয়া সেই গানটো এতিয়া গান কি হয় টেকনিকেলি গানটো গায় পাৰফেক্টলি গায় কিন্তু হৃদয়ৰ পৰা সি অনুভৱটো কম থাকে অনুভৱ যিটো মানে গীতৰ যিটো অনুভৱ থাকে বা আমি ধৰক অভিনয় কৰোঁতেও সেই একেটা ধৰণৰ কথাই হয় যেতিয়া মই খুব ৰিচ কেৰেক্টাৰ এটা মই যেতিয়া কৰোঁ তেতিয়া মোৰ উঠা বহা মই কেনেকৈ উঠিম কেনেকৈ বহিম সেয়া হয়তো মোক ডাইৰেক্টৰে ক'ব বা মই কি পিন্ধিম সেয়া কষ্টিউম ডিজাইনাৰে কৰিব মই কেনেকৈ কথা ক'ম মোক সেয়াও হয়তো শিকাই দিব কাৰণ স্ক্ৰিপ্টখন মোক বেলেগে লিখি দিব যদি কথা কোৱাৰ ভংগীমাটোও হোৱা নাই সেইটোও হয়তো শুধৰাই দিব 3জন 4জনে কৈ দিব যদি নোৱাৰোঁ যেনেকৈ ৱৰ্কশ্বপত আপোনালোকে শিকাই দিয়ে তেনেকৈ ধৰক শিকাই দিব কিন্তু সেই অনুভৱটো মই কৰিব লাগিব যে হয়তো মানে আজিকালি দেখোঁ যে আপোনাৰ গীততেই মানে মিউজিক ভিডিঅ'তেই হওক বা চিৰিয়েল অজস্ৰ চিৰিয়েল হয় এটা এটা চৰিত্ৰ যদি অকণমান অনুধাৱন কৰিবলৈ আমি চেষ্টা কৰোঁ যে সেই চৰিত্ৰটোৱে কি কৈছে চৰিত্ৰটোৱে কি ক'ব বিচাৰিছিলে চৰিত্ৰটো ক'ৰ পৰা আহিছে কাৰণ চৰিত্ৰটো মই হৈ থাকিব নালাগে তেনেকুৱা ধৰণৰ যদি হয় তেনেহ'লে হয়তো কথাবোৰ অলপ বেছি ভাল হয় কাৰণ ছাৰে যিটো ক'লে অনুভৱ আমি গীতটো অনুভৱ মই যদি গীতটো শুনি শ্বুটিং কৰিবলৈ যাওঁ তেতিয়া হয়তো নহ'ব মই যেতিয়ালৈকে মই হয়তো অনুভৱ কৰিব নোৱাৰিম আৰু অনুভৱটো বৰ জৰুৰী আচলতে হয় ডক্টৰ আমি সময়ৰ পৰা শেষ হৈ আহিছে আৰু আপোনাৰ এটা খুব জনপ্ৰিয় গীত মোৰ অনুৰোধ কৰিব বিচাৰিছোঁ মই মঘাই বোলে ঢোলৰ মাত ঠিক আছে গানটো মানুহে ভাল পায় কিয় ভাল পায় মই ঠিক পায়
আৰু এটা কথা সোমাই গৈছে মঘাই ওজাৰ কথাটো যে আনিছোঁ এইটো কিন্তু মানে ভাল পাইছে মঘাই ওজাৰ গাঁওখনলৈ নি পেলাই মানুহে মোক যিখিনি মৰম দিছে তাৰমানে আৰু কথা ধেৰ আছে তাত এতিয়া আৰু ব্যাখ্যা কৰাৰ সময় নাই মই গীতৰ মাজলৈ যাব বিচাৰিম মঘাই বোলে ঢোলৰ মাত ধিনি কি ধিনিদা সোণৰ অসম নেলাগে মোক এ মাটি ৰে সজা মঘাই বোলে ঢোলৰ মাত ধিনি কি ধিনিদা সোণৰ অসম নেলাগে মোক মাটিৰে সজাও হেই মঘাই বোলে ঢোলৰ মাত ধিনি কি ধিনিদা সোণৰ অসম নেলাগে মোক মাটিৰে সজাও হে ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি নেথাকিলে নিষ্ঠা আৰু আদৰ সমতি জানি শুনি খোজে পতি উজুতিহে খাও মঘাই বোলে ঢোলৰ মাত দিনি কি দিনাও হেই মঘাই বোলে ঢোলৰ মাত দিনি কি দিনাও সোণৰ অসম নেলাগে মোক মাটিৰে সজাও জাতি দম্ব অহংকাৰে নেদেখুৱাই বা মেলি চালে দেখো আমি ইতিহাসৰ পাত বোলো জাতি দম্ব অহংকাৰে নেদেখুৱাই বা মেলি চালে দেখো আমি ইতিহাসৰ পাত জানি শুনি তেনে বাটত কিয় খোজ পেলাও মঘাই বোলে ঢোলৰ মাত ধিনি কি ধিনি দাও হেই মঘাই বোলে ঢোলৰ মাত ধিনি কি ধিনি দাও সোণৰ অসম নেলাগে মোক মাটিৰে সজাও ৰাভা বসুমতাৰী নয় ভিন পৰ আপোন মনে সজাও যদি আপোন এখন ঘৰ এৰং ৰাভা বসুমতাৰী নহয় ভিন পৰ আপোন মনে সজাও যদি আপোন এখন ঘৰ এই মিলি জুলি অনেক ফুলৰ সুগন্ধ বিলাও মঘাই বোলে ঢোলৰ মাত ধিনি কি দিনাও হেই মঘাই বোলে ঢোলৰ মাত ধিনি কি দিনাও সোণৰ অসম নেলাগে মোক মাটিৰে সজাও সোণৰ অসম নেলাগে মোক মাটিৰে সজাও সোণৰ অসম নেলাগে মোক এ মাটি ৰে সুন্দৰ আমাৰ অনুষ্ঠান প্ৰায় শেষ কৰিব হ'ল আৰু অনুষ্ঠানত উপস্থিত থকাৰ বাবে বিশেষভাৱে লোকনাথ গোস্বামী ডাঙৰীয়াই নিজৰ জনপ্ৰিয় গীতসমূহ আমাৰ মাজত পৰিৱেশন কৰিলে আৰু পূজাৰ বতৰত নিশ্চয় দৰ্শকে সেই গীত শুনি এক নষ্টালজিক অনুভূতিত বিলীন হৈ পৰিব স্বাভাৱিক হৈছে আৰু আমাৰ নিত্যা ডেকাই খুব সুন্দৰভাৱে সুধা কণ্ঠডক্টৰ ভূপেন হাজৰিকাৰ গীতত প্ৰাণ দিলে তাৰ বাবে মই আপোনাক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিজৰ অনুভূতিৰ ফালৰ পৰা নিজৰ দৃষ্টিভংগীৰ ফালৰ পৰা এই গীতসমূহৰ ওপৰত পূজাৰ এই বিশেষ বতৰত বিশেষভাৱে ব্যাখ্যা আগবঢ়ালে আমাৰ অমিতা গগৈ গতিকে অমিতাকো মই আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু যিসকল দৰ্শকে টেলিভিশ্যন যোগে আমাৰ এই অনুষ্ঠান উপভোগ কৰিলে প্ৰতিগৰাকী দৰ্শককে আমি পুনৰবাৰ আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ বিদায় নমস্কাৰ